ৰৌতাৰ ২ নং মাধৱ গোসাই গাঁৱৰ ভিডিপি সম্পাদকৰ বিৰুদ্ধে অনা অভিযোগ নস্যাৎ গাঁওবাসীৰ। ২ নং মাধৱ গোসাই গাঁৱৰ ভিডিপিৰ সম্পাদক সুলতান আলীয়ে গৰু চুৰি ই ৰিক্সা ট্ৰেক্টৰৰ পৰা অবাধে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ লোকে। অভিযোগ উত্থাপিত হোৱাৰ পিছত গাঁওবাসীয়ে একত্ৰিত হৈ সম্পাদক সুলতান আলীৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন বুলি প্ৰকাশ কৰিছে। একাংশ দুষ্ট চক্ৰই ভিডিপিৰ সম্পাদকৰ বিৰুদ্ধে মিছা অপবাদ দি গাঁওখনৰ পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ স্থানীয় ৰাইজৰ। গাঁওখনৰ মহজল নামৰ এজন লোকে ভিডিপিৰ সম্পাদক সুলতান আলীৰ লগত শতাধিক গোচৰ থকাৰ লগতে বিভিন্ন অসামাজিক কামৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ অনাৰ পিছত জাঙুৰ খাই উঠিছে গাঁওবাসী। দুষ্ট চক্ৰৰ এনে নিকৃষ্ট কাণ্ডই গাঁওখনৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ। পূৰ্বৰ পৰাই গাঁওখনৰ ভিডিপিৰ সম্পাদক সুলতান আলীৰ বিৰুদ্ধে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপপ্ৰচাৰ। দুষ্ট চক্ৰটোৱে গাঁওখনত অনাহকৰ বিতৰ্কৰ সৃষ্টি কৰি সংবাদ মাধ্যমৰ যোগে প্ৰচাৰ কৰাৰ অভিযোগ গাঁওবাসীৰ। ভিডিপিৰ সম্পাদক সুলতান আলীৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা মহজল হকে ক্ষমা নুখুজিলে মহজলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ গাঁওবাসীৰ। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। মোৰ নাম মানিকুদ্দিন, মই বিজেপিৰ মাধৱ গোহাই বুথ প্ৰেচিডেণ্ট। তাৰমানে একচুৱেলি আমাৰ গাঁৱত কি হ'ল, আমাৰ গাঁৱত আজি নহয় আগৰ পৰা এটা দুষ্ট চক্ৰ জড়িত হৈ আছিল আৰু এই দুষ্ট চক্ৰটো এনেকুৱা পৰ্যায়ত গৈছে সিহঁতে তাৰমানে ভাল মানুহ ভাল হিচাপত থাকিব নিদিয়ে। যেনিবা জাকিৰো ল'ৰাটো ভাল, আমাৰ চুলতান যিটো ভিডিপি ছেক্ৰেটাৰী সিও ভাল, কিন্তু কিছুমান দুষ্ট চক্ৰই কি কৰিলে জাকিৰকো লগাই দিলে আৰু এইফালে চুলতানকো লগাই দিলে। দুটাৰ মাজত লগাই দি এতিয়া কেঁচা তাৰমানে কি আইনী পৰ্যায়লৈকে গুচি গ'ল, যিটো নেকি আমি কেতিয়াও কামনা কৰা নাই। আৰু আমি এটা কথাই স্পষ্টকৈ আজি ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখৰ পৰা যদি আমাৰ গাঁৱত কোনোবাই দুষ্ট চক্ৰই দুষ্কৃতিকাৰীয়ে কিবা এটা ঘটনা ঘটায়, কিবা এই ভাল মানুহৰ মাজত যদি কিবা কাজিয়া ফেচাৰ লগাব বিচাৰি আছে, তেতিয়াহ'লে আমিও কিন্তু এইটো মনে মনে বহি নাথাকোঁ আৰু ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ প্ৰতিবাদ হ'ব আৰু আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। চাওক, মই গৰু কোনে চুৰি কৰিছে এইটো নাজানো, কিন্তু কথা হ'ল গৰুটো চুৰি হোৱাৰ পিছত আমি চুলতান একেলগত থানাত এজাহাৰি দিছোঁ, লগত ঘূৰিছোঁ, চুৰটো পোৱা নাই। কিন্তু কথা হ'ল কোনে চুৰি কৰিছে আমি দেখাও নাই, চুলতানৰ বিৰুদ্ধত ক'লেতো নহ'ব, আমি চুৰটো পোৱা নাই না। এতিয়া কি চুলতানৰ ভিডিপিৰ ওপৰত তাৰমানে আক্ৰমণমূলকভাৱে এই ঘটনাটো ঘটাইছে নেকি? এইটো চুলতানৰ ভিডিপিৰ ওপৰত আক্ৰমণটো ঘটাইছে, কিন্তু এইটো মিছা। আৰু এটা অভিযোগো আহিছিল যে চুলতানৰ বিৰুদ্ধে, যিহেতুকে আপুনি গৰুৰ মালিক আছিল, আপুনি ক'ব নোৱাৰে, চুলতানে আপোনাৰ লগতে আছিল, কিন্তু এই ট্ৰেক্টৰ বা ই ৰিক্সাৰ পৰা পইচা উঠোৱা এইটো মিছা কথা, এইবিলাক মিছা কথা। কিন্তু চুলতান আমাৰ লগতে ঘূৰিছে, আমি দুটাই হেৰি কৰিছোঁ, এজাহাৰি দিছোঁ। এজাহাৰি দিয়াৰ পিছত আপোনাৰ দুটাই মাজত থানাত গৈছিলোঁ, চুৰটো পোৱা নাই। এনেই মিছা কথা ক'লেতো নহ'ব না, আমি চুৰেই পোৱা নাই, এইটো মিছা কথা। এতিয়া কি গাঁওখনত কি তাৰমানে এতিয়া গাঁওখনত চাওক, গাঁওখনতো আমাৰ শান্তি লাগে, যি ভিডিপি আছে সেই ভিডিপি থাকিব লাগে। সেইটো চুৰো নহয়, ডকাতে নহয়। আমিতো চুৰ বুলি নাজানো, ডকাত বুলিও নাজানো। মানুহটো ভাল, আমি জানো মানুহটো ভালে। কিছুমান মানুহে তাৰমানে কিছুমান মানুহেতো লগাবই, উঠাই দিব, নামাই দিব, কেঁচালটো ডাঙৰহে কৰিব লাগে। ২ নং মাধৱ গাঁওখনত অশান্তি সৃষ্টি কৰিব লাগে, অশান্তি সৃষ্টি কৰিব লাগে। আমি অশান্তিটো নেবিচাৰোঁ, শান্তিটো বিচাৰোঁ।